মৰমৰ নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে বৰ্ডত চাব পাৰিছা অনুশীলনী 2.4 তাৰে কোৱেশ্চন নম্বৰ 1 টো মই তোমালোকক আজি কৰি দিছো কি কৈছে তলৰ কোনটো বহুপদৰ এটা উৎপাদক x + 1 তাক নিৰ্ণয় কৰা ফাইন আচ্ছা x + 1 উৎপাদক হেনে সেইকাৰণে তোমালোকে কৰিবা কোৱেশ্চন নম্বৰ 1 টো কৰি দিছো ৰবা 1 ইয়াত তোমালোকে লিখিলা কি ইয়াত x + 1 is equal to 0 which implies x equal to -1 লিখিবা তাৰ পিছত লিখিবা তোমালোকে ধৰা হল p of x equal to তোমালোকৰ যেটা তোমালোকৰ কোৱেশ্চন হেটো তোমালোকে লবা x³ + x² ইছলা x³ + x² মানে মই এটো কথা কৈছো + x + 1 এটা তোমালোকে ধৰি ললা এতিয়া তোমালোকক কৰিব লাগিব কি p of x ৰ জায়গাত আমি -1 বহাম এই -1 টো যেটা আগতে আছে হৈ গল এতিয়া তাৰ পিছত তেনেহলে আমাৰ কৰিব লাগিব কি x ৰ জায়গাটো -1 বহাব লাগিব তাৰে কিউব ইয়াতো -1 তাৰে স্কয়াৰ ইয়াতো -1 আৰু +1 টো লাষ্টত আছে -1 ৰ কিউব কৰিলে কিমান হ'ব -1 এ হয় আৰু -1 ৰ স্কয়াৰ কৰিলে +1 হ'ব প্লাস ইনটু মাইনাস কিমান হ'ব -1 আৰু ইয়াত +1 ফাইন এতিয়া তোমালোকে কৰিলে কি কাটাকাটি কৰিবা -1 + 1 কেনসেল -1 + 1 কেনসেল লাষ্টত থাকি গল তোমালোকৰ 0 যেহেতু আমাৰ কোনো ভাগশেষ নাথাকিল তেনেহলে আমি কম therefore উৎপাদক এক নম্বৰ ক্ষেত্ৰত উৎপাদক হয় বুলি লিখি দিবা তোমালোকে হয় বুলি লিখি দিলে আনসারটো হৈ গল হয়নে নেক্সট কি আছে লাষ্টৰ অংকটো মই কৰি দিছো তোমালোকৰ নম্বৰ 4 বাকিবিলাক সেম মডেল সেইকাৰণে কৰাৰ দৰকাৰ নহয় লাষ্টটো এটো আগত তেনেকৈ কৰিবা নম্বৰ 4 ইয়াত x + 1 is equal to 0 which implies x equal to -1 আকৌ ধৰা হল তোমালোকে লিখিবা আকৌ ধৰা হল নহয় এটো জাস্ট ধৰা হল তোমালোকে জাস্ট লিখিবা ধৰা হল p of x equal to কি লিখিবা যেটো দিয়া আছে x³ - x² আর কি আছে -2 + √2 whole into x whole into x তার কি আছে +√2 আছে না এটা থাকি গল এই আগৰ দৰে তোমালোকে কৰিবা কি therefore p of -1 x ৰ জায়গাত -1 বহাম তাৰ মানে -1³ -1² -2 + √2 whole into x ৰ জায়গাত -1 তাৰ পিছত লিখিবা তোমালোকে +√2 আছে +√2 এ থাকিল ফাইন এবাৰ আমি ক্যালকুলেশন কৰিবলৈ চেষ্টা কৰিম -1 ৰ কিউব কৰিলে -1 এ হয় -1 ৰ স্কয়াৰ কৰিলে +1 হয় তাৰপিছত ইফালে তোমালোকে চাইছা ইয়াত মাইনাস আছে আৰু ইয়াত -1 আছে মাইনাস ইনটু মাইনাস প্লাস হৈ যাব নাই তেহলে 2√2 থাকে এটো তাৰপিছত প্লাস √2 আছে ফাইন এটা আমাৰ হৈ গল এতিয়া আমি কৰিম কি তোমালোকে চাইছা -1 -2 +2 ওকে √2 আৰু √2 কি হ'ব আমাৰ 2√2 ফাইন এবাৰ কাটি দিলা -2 +2 কাটি দিলা বাকি থাকি গল আমাৰ 2√2 যেহেতু আমাৰ ৰিমাইন্ডাৰ থাকি গল ইয়াত মানে ভাগশেষ থাকি গল সেই কাৰণে তোমালোকে লিখিবা জাস্ট
নহয় তাৰ মানে x plus 1 প্ৰদত্ত ৰাশিটোৰ উৎপাদক নহয় হৈ গ'ল এইটো ফাইন মাত্ৰ দুটাহে কৰি দিলো বাকিবিলাক তোমালোকে হোমৱৰ্ক কৰিবলৈ চেষ্টা কৰিবা কাৰণ নহলে ভিডিওটো আমাৰ দীঘলীয়া হৈ যাব এটা গ'ল আৰু কাৰোবাৰ যদি কিবা প্ৰবলেম থাকে তোমালোকে কমেন্টত জনাব পাৰিবা সেই হিচাপে মই কৰিবলৈ চেষ্টা কৰিম আচ্ছা উৎপাদক দুই নম্বৰটো কি কৈছে দুই নম্বৰ এটা মই কৈ দিছো ৰবা উৎপাদক উপপাদ্য ব্যৱহাৰ কৰি তলৰ প্ৰতিটো ক্ষেত্ৰতে gx px ৰ এটা উৎপাদক হয়নে নহয় পৰীক্ষা কৰা এই ফৰ্মুলা ইউজ কৰিব লাগিব এই আগৰৰ একদম সেম টু সেম সেইকাৰণে মই তোমালোকৰ কোৱেশ্চন নম্বৰ 2 ৰ এই 3 নম্বৰ অংকটো কৰি দিছো কোৱেশ্চন নম্বৰ 2 3 নম্বৰটো ৰবা এইখিনি আগতে মই লিখিছো মুছি লৈছো ৰবা ডেমক মই এইখিনি মুছি দিয়া নাই কাৰণ এইবিলাক সেমে হ'ব ফাইন এটা গলগে এতিয়া তোমালোকৰ 2 নম্বৰ 3 নম্বৰটো কথা কৈছো মই তাৰ মানে 2 3 আচ্ছা gx ৰ মান কিমান দিয়া আছে x - 3 তেনেহলে ইয়াত তোমালোকে লিখিবা ইয়াত x - 3 = 0 which implies x = -3 পালে গলে 3 আকৌ ঠিক ধৰা হল যেটো আছে হেতু থাক সেইকাৰণে মই মুছি দিয়া নাই ধৰা হল নালাগে ইয়াত কিন্তু ধৰা হল নালাগে দিয়াই আছে px = কি দিয়া আছে x³ - 4x² plus x plus 6 এটা তোমালোকক দিয়া আছে ফাইন এতিয়া আমি x ৰ জায়গাত 3 বহাই দিম x ৰ জায়গাত কিমান বহাই দিম therefore p of 3 is equal to 3³ minus 4 into x ৰ জায়গাত 3 square plus x ৰ জায়গাত 3 plus 6 আমি বহালো বহাৰ পিছত 3 square মানে 27 চাবা তোমালোকে 3 square মানে হল 3³ 3 into 3 into 3 3 3 কে 9 9 into 3 27 গতিকে আমাৰ 3³ মানে 27 বহুত ষ্টুডেন্ট নাজানে আকৌ এবাৰে কৈছো আৰু -4 into 3 square মানে 9 সগল plus 3 plus 6 কিমান হ'ব 9 এতিয়া তোমালোকে পালা এইখিনি পোৱাৰ পিছত এবাৰ কি কৰিব লাগিব ইয়াক সলভ কৰিব লাগিব ফাইন 27 4 9 36 plus 9 এটা কিন্তু তোমালোকৰ 36 দে ওকে is equal to তেনেহলে 27 minus 36 কিমান হ'ব -9 ওকে তাৰপিছত আৰু ৰবাচোন কিমান হয় 16 minus 7 is equal to 9 of course it is that 9 আৰু এটা হ'ব +9 গতিকে +9 আৰু -9 কাট খাই হৈ গ'ল আমাৰ 0 যেহেতু আমাৰ px ৰ মান 0 হৈ গ'ল gx ৰ কাৰণে তেনেহলে তোমালোকে লিখিবা therefore gx px ৰ এটা উৎপাদক যদি ভাগ মিলি যায় ভাগশেষ না থাকে তেহে আমি উৎপাদক বুলি কওঁ গতিকে কোৱেশ্চন নম্বৰ 1 আৰু 2 টো সলভ হৈ গ'ল যদি কিবা তোমালোকৰ প্ৰবলেম থাকে তোমালোকে জনাবলৈ চেষ্টা কৰিবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ চেষ্টা কৰিবা প্লিজ চোৱাৰ কাৰণে ধন্যবাদ